নমস্কাৰ এণ্ড স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'টোত আমি আলোচনা কৰিম অসমৰ কেইটামান ইম্পৰ্টেণ্ট দিৱসৰ বিষয়ে। এই দিৱসসমূহ কেতিয়া পালন কৰা হয় সেয়েহে ভিডিঅ'টো আপোনালোকে শেষলৈ চাব আৰু যদি ভিডিঅ'টোত কিবা ভুল হয় সেইবোৰটো কমেণ্টত আঙুলিয়াই দিব বুলি আশা ৰাখিছোঁ। অসমৰ প্ৰথমটো ইম্পৰ্টেণ্ট দিৱস হ'ব 17 জানুৱাৰী। 17 জানুৱাৰীত পালন কৰা হয় শিল্পী দিৱস। ইয়াৰ পিছত 31 জানুৱাৰীত মেডাম মেফিল পালন কৰা হয়। 5 ফেব্ৰুৱাৰীত চিলাৰায় দিৱস উদযাপন কৰা হয়। 21 মাৰ্চত জয়া স্মৃতি দিৱস 21 মাৰ্চত পালন কৰা হয়। ইয়াৰ পিছত 20 জুনত বিষ্ণুপ্ৰসাদ ৰাভা দিৱস পালন কৰা হয়। নেক্সট 21 এপ্ৰিলত সতী সাধনী দিৱস পালন কৰা হয়। 3 ছেপ্টেম্বৰত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়। 22 ছেপ্টেম্বৰত গড় দিৱস পালন কৰা হয়। 1 অক্টোবৰত অসম আৰক্ষী দিৱস পালন কৰা হয়। 5 নৱেম্বৰত সুধাকণ্ঠ দিৱস পালন কৰা হয়। নেক্সট 16 নৱেম্বৰত বড়ো সাহিত্য সভা প্ৰতিষ্ঠা দিৱস। 24 নৱেম্বৰত লাচিত দিৱস। 2 ডিচেম্বৰত অসম দিৱস বা চুকাফা দিৱস। 10 ডিচেম্বৰত শ্বহীদ দিৱস আৰু এই 10 ডিচেম্বৰত শ্বহীদ দিৱস পালন কৰা হয় খৰ্গেশ্বৰ তালুকদাৰৰ স্মৃতি হিচাপে। ইয়াৰ পিছত 26 ডিচেম্বৰত অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস। এই 15টা আছিল আজিৰ আমাৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া অসমৰ ইম্পৰ্টেণ্ট ডেইজ। ইয়াতে যদি আপোনালোকে কিবা ভুল দেখে সেইবোৰটো কমেণ্টত আঙুলিয়াই দিব আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো এটি লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।